বিধায়ক আফতাবুদ্দিন মোল্লা সাহাব, মাননীয় বিধায়ক নুৰুল হুদা সাহাব, মোৰ ভাতৃ কংগ্ৰেছৰ নেতা বাপ্পী, ইয়াত উপস্থিত থকা বিশিষ্ট শিক্ষাবিদ আৰু আমাৰ সমাজৰ গণ্যমান্য ব্যক্তিসকল, ভদ্ৰ মহিলা মণ্ডলী, আলিম সমাজ, যুৱক বন্ধুসকল, কংগ্ৰেছৰ সহকৰ্মী বন্ধুসকল, যুৱ কংগ্ৰেছ, NSCY, মহিলা কংগ্ৰেছ, সেয়া দলৰ সহকৰ্মী বন্ধুসকল আৰু মানকছাৰৰ এই অঞ্চলৰ চবে ৰাইজ, আজি কোনো আনুষ্ঠানিক সভা নহয়, কেৱল মই আপোনালোকক দেখা কৰিবলৈ আহিছিলোঁ। ইলেকশ্যন হৈ গ'ল 7 তাৰিখে, 8 তাৰিখে বিভিন্ন ঠাইত গ'লোঁ। আজি ৰাতিপুৱাৰে পৰা আপোনাৰ হাটচিঙিমাৰীত মিটিং কৰিলোঁ, বিভিন্ন ঠাইত মিটিং কৰি বৰ্ডাৰ ৰুটটো অলপ পৰিভ্ৰমণ কৰি আপোনালোকৰ ওচৰলৈ আহিছোঁ। এটা কাৰণে আহিছোঁ যে যোৱা 3 মাহ মোৰ কংগ্ৰেছ কৰ্মীসকলে, বিভিন্ন আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকসকলে যথেষ্ট কষ্ট কৰিছে। ইয়াত মই যেতিয়া ৰোজা মাহৰ ৰ'দত আহিছিলোঁ, ভাবিব নোৱাৰা মানুহ হৈছিল। ইমান মানুহ আমাৰ হৈছিলে যে বাকী অঞ্চলৰ মানুহে ভাবিছিল যে ইয়াৰ অঞ্চলত ইমান মানুহ হৈছে, আমাৰ তাতো যাব লাগিব। ইয়াকে দেখি বহু অঞ্চলত বহু মানুহ হৈছিল। ৰ'দে বৰষুণে আপোনালোকে বহুত সভাত অংশগ্ৰহণ কৰিছিল। মোৰ মনত আছে যে 5 তাৰিখে বহুত বৰষুণ দিছিল, তাৰপিছতো অজস্ৰজন লোক ইয়াত উপস্থিত হৈছিল। মুখ্যমন্ত্ৰী আহিব বুলি কৈছিল, তেওঁৰ সভাত ইমান মানুহ হোৱা নাছিল। এই যে আপোনালোকৰ মৰম, এই যে আপোনালোকৰ আমাৰ প্ৰতি থকা ভাল ভাৱ, তাৰ কাৰণে মই আপোনালোকক নমিনেশ্যনৰ ৰিজাল্টৰ আগত আপোনালোকক শুক্ৰিয়া আদায় কৰিবৰ কাৰণে আহিছোঁ, ধন্যবাদ জনাবলৈ আহিছোঁ আৰু কৃতজ্ঞতা জনাবলৈ আহিছোঁ। ইলেকশ্যন হৈ গ'ল, আমিও সমালোচনা কৰিলোঁ, বিৰোধী পক্ষও কিবা কিবি ক'লে, সেইবিলাক কথাৰ সময় গ'ল। সদায় এইবিলাক কথা পাতি নাথাকে। এতিয়া কথা পাতিব লাগিব আমাৰ মানুহৰ সমস্যাৰ কথা। মানুহে কি ধৰণেৰে আজি আছে সেই কথাটো যিসকলৰ ঘৰত বিভিন্ন অভাৱ সেইসকলে বুজি পায়। আজি আপোনালোকে ইয়াত বহি আছে, ঘৰত গৈ পেলাই যেতিয়া লাইটৰ বিলখন আহিব, যোৱা মাহত 200 টকা আহিছে, এতিয়া 2000 টকা আহিব, হাতে কপালে মূৰত হাত দিব লাগিব। ক'ৰ পৰা দিব মানুহে পইচা? উপাৰ্জন কমি গৈছে, উপাৰ্জনৰ কোনো ৰাস্তা নাই, কিন্তু খৰচ আমাৰ বাঢ়ি গৈছে। বিভিন্ন প্ৰকাৰে চৰকাৰে আমাক হেঁচা দিছে। এই কথাবিলাক কেতিয়া পাতিম আমি? ৰাইজৰ সমস্যাৰ কথা কেতিয়া পাতিম? সেইকাৰণে মই কৈছোঁ যে কেৱল আজি দেখা কৰিবলৈ আহিছোঁ, অন্য কথা ক'বলৈ অহা নাই। এই 3টা মাহত এই চৰকাৰখনে 3বাৰকৈ আপোনাৰ ধাৰ ল'লে, 1000 কোটি 1000 কোটি 1000 কোটি 3000 কোটি টকা ধাৰ ল'লে। আমাৰ মানুহে বুজি নাপায় ধাৰ ল'লে কি হয়। এনেকৈ ধাৰ লওঁতে লওঁতে শ্ৰীলংকা দেশে 1 লিটাৰ গাখীৰৰ দাম 3000 টকা হৈছে। আমাৰ যদি 1 লিটাৰ গাখীৰৰ দাম 3000 টকা হয়, কি অৱস্থা হ'ব চাওকচোন। সেইকাৰণে এই সময়খিনি হৈছে চৰকাৰক আমি বিভিন্ন প্ৰকাৰে দাবী জনোৱাৰ, হেঁচা দিয়াৰ যে ৰাইজৰ ওপৰত অত্যাচাৰ নকৰিব। একফালে আপোনাৰ লাইটৰ বিল বঢ়াই দিছে, যোৱাকালিৰ পৰা আকৌ বস্তুবিলাকৰ, খোৱা বস্তুবিলাকৰ দাম বঢ়াই দিছে, ভাবিব নোৱাৰা দাম বঢ়াই দিছে বিভিন্ন বস্তুৰ দাম। তাৰপিছত আকৌ চৰকাৰে কৈছে পৃথিৱীত নাই হোৱা মদ বেছি খাব লাগে। পাইছে নহয়? মদৰ ওপৰত আইন কৰি দিছে যে মদৰ বিক্ৰী বেছি হ'ব লাগে। গোটেই যুৱ প্ৰজন্মক শেষ কৰিব বিচাৰিছে। এতিয়া মদটো বেছি বিক্ৰী হ'বৰ কাৰণে স্কুল বন্ধ কৰি ঠায়ে ঠায়ে নতুন মদৰ দোকান কৰিব খুজিছে। এখন স্কুল বন্ধ কৰা নাই, 2খন কৰা নাই, 7,000-8,000 স্কুল বন্ধ কৰিছে। আকৌ যোৱাকালি সিদ্ধান্ত লৈছে চুবুৰীয়ে চুবুৰীয়ে মদৰ দোকান খুলিব। ভাবি চাব কথাবিলাক। এই সময়খিনি হৈছে আমাৰ ৰাইজৰ সমস্যাবিলাক যাতে সমাধান হয়, তাৰ কাৰণে চৰকাৰক হেঁচা দিয়া, ৰাইজৰ সজাগ কৰা। সেইকাৰণে মই ইয়াত আজি আহিছোঁ। 3টা মাহ আপোনালোকে যথেষ্ট কষ্ট কৰিলে, ৰোজা ৰাখিছে, ভোকত আছে, তাৰপিছতো কংগ্ৰেছৰ পাৰ্টিৰ কাৰণে আপোনালোকে কৰিছে। মোৰ এটা দায়িত্ব আছে যে যিখিনি মানুহ মোৰ কংগ্ৰেছ কৰ্মীসকলে ইমান কষ্ট কৰিছে সেইসকলক এবাৰ দেখা দিয়াৰ। বহুতে কৈছিল, আফতাব মোল্লা হুদাই কৈছে যে 7 তাৰিখে নিৰ্বাচন হৈ গ'ল, 8 তাৰিখৰ পৰাই মই মানুহক লগ পোৱা আৰম্ভ কৰিছোঁ, 7 তাৰিখৰ পৰাই মানুহক লগ পোৱা আৰম্ভ কৰিছোঁ। যোৱাকালি আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে
মানকাছাৰলৈ আহিম ৰাস্তাত মোক যোৱাকালি আমাৰ মন্দিয়াত ৰখাইছে, চেঙাত ৰখাইছে, সৃজনগ্ৰামত ৰখাইছে, গোৱালপাৰাত পূব সমষ্টিত ৰখাইছে, আমাৰ জলেশ্বৰত ৰখাইছে। মিটিং কৰি আহি আজি আপোনালোকৰ ওচৰলৈ পাইছোঁ। আপোনালোকক কৈছোঁ যে আমাৰ যিবিলাক সমস্যা আছে ইয়াৰ স্থানীয় সমস্যা, এটা হ'ল আমাৰ সকলোৰে সামগ্ৰিক সমস্যা, এটা হ'ল স্থানীয় সমস্যা। মই ইয়াৰ ব্লক কংগ্ৰেছক অনুৰোধ কৰিম প্ৰধান 3টা সমস্যা আপোনালোকে চিহ্নিত কৰক। প্ৰধান 3টা সমস্যা যে যেনেকৈ আপোনালোকৰ ইয়াত গৰাখহনীয়াৰ সমস্যা আছে, গৰাখহনীয়া সমস্যা কেনেকৈ আপোনালোকৰ ক'ত আছে, কি আছে, কথাবিলাকতো মই জানিব লাগিব। ইয়াত আপোনাৰ ৰাস্তা ঘাটৰ কি সমস্যা আছে, আপোনালোকৰ ইয়াত অন্যান্য প্ৰধান সমস্যা 3টা মোক আপোনালোকে ব্লক কংগ্ৰেছৰ যোগেদি মোক আপোনালোকে জনাওক। দ্বিতীয়টো কথা আছে যে আমাৰ সকলোৰে যিটো সমস্যা কেতিয়াবা আহে আমাৰ NRCৰ দৰে সমস্যা, সেই সমস্যাবিলাক আমি চাই লওঁ, সেই সমস্যাবিলাক মোকাবিলা কৰিম। কিন্তু আপোনালোকৰ ইয়াত আহোঁতে কৈছে যে আপোনালোকৰ সকলোতকৈ ডাঙৰ সমস্যা হৈছে, সেইদিনা মই আপোনালোকৰ ইয়ালৈ আহোঁতে মোক ক'লে যে মূল যিটো ৰাস্তা, সেই ৰাস্তাটো আপোনালোকৰ লাইন যিটো, সেই ৰাস্তাটো আপোনালোকৰ বেয়া হোৱাৰ কাৰণে আমাৰ বিভিন্ন ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। আমি কিবা কাৰণে যদি ট্ৰিটমেণ্টৰ কাৰণে গুৱাহাটী যাব লাগে বা আমি যদি অন্য জেগাত যাব লাগে, তেতিয়া যাওঁতে মানুহটো আধা কৰা হৈ যাব। গতিকে এই কথা বতৰাবিলাকক আমি প্ৰাধান্য দিছোঁ। আজি আহি থাকোঁতে মই মেঘালয় চৰকাৰৰ লগত কথা পাতিছোঁ। তেওঁলোকে মোক কৈছে যে মোক আগতো জানে মই মন্ত্ৰী আছিলোঁ, বিভিন্ন ক্ষেত্ৰত মোৰ লগত কথা কৈছে 2 মাহৰ ভিতৰত আমি এই ৰাস্তাৰ কাম আৰম্ভ কৰিম, আপুনি আমাক সহায় কৰিব। গতিকে আমি এতিয়া কামৰ হতাই নহয়, আমি 4 তাৰিখৰ ৰিজাল্ট হোৱাৰ পিছতে হ'ব। 4 তাৰিখে ৰিজাল্টটো ভাল হ'বতো, নহ'ব জানো? ইয়াততো ভোট দিছে। গতিকে মই আপোনালোকক ছুটি আদায় কৰিবৰ কাৰণে আহিলোঁ, আকৌ আহিম আপোনালোকৰ ওচৰত। মোক ইয়াত ক'লে, মোৰ ইয়াৰ পাপিয়ে লৈ গৈছিল কিছু মানুহ গুৱাহাটীত লগ পাবলৈ। তেওঁলোকে মোক ক'লে যে আগৰ বোলে সংসদক দেখাই নাপায়, আগৰ সংসদ মানকাছাৰ সমষ্টিত দেখা নাপায়, আৰু বোলে ৰাতি থকাটো মনতে নাই। মইতো এইকেইদিনত মই 3বাৰ থাকিলোঁ ৰাতি। আজিও বাপিহঁতে ভাবিছে ইমান দিগদাৰ দি আছে, সোনকালে যাওক। মই কৈছোঁ নাযাওঁ, আজি থাকিম। মই অলপ কথা পাতিলেহে বুজিম আপোনালোকৰ সমস্যা, তেতিয়াহে মই বুজিম যে এওঁ এক্স প্ৰিন্সিপাল, এওঁ আপোনাৰ ইউথ কংগ্ৰেছৰ, এওঁ মহিলা কংগ্ৰেছৰ, তেতিয়াহে বুজিম। আৰু মই এটা কাম কৰিছোঁ কি, মোৰ পিছফালৰ চকুবিলাক নাই, মোৰ আগফালৰ চকু দি চাওঁ। মই এই সন্মুখৰ মানুহবিলাকক বেছি গুৰুত্ব দিম, এই মঞ্চত থকা মানুহবিলাকক ইমান গুৰুত্ব দিব আপোনালোকে চিন্তা নকৰিব। কথাবিলাক বুজি পাইছে? কাৰণ এইবিলাকতো মোৰ চকু নাই, দেখিছোঁ জানো? মই এইবিলাকতো দেখা নাই, আপোনালোকক দেখি আছোঁ। গতিকে আপোনালোকৰ সমস্যাবিলাকৰ লগত মোৰ ডাইৰেক্ট সম্বন্ধ থাকিব। আজি মই ইয়াত বহিছোঁ, মোক এই চোতালে ভাল লগা, মানুহৰ চোতালত কথা পাতিলে বেছি মৰম হয়। মানুহৰ চোতালে বহিম, হোটেলত বহিম, চাহ খাম, বন ভিজাই খাম, কাৰোবাৰ ঘৰত আমি দালি ভাত খাম, তেতিয়া আমাৰ মাজৰ পৰিয়ালটো ডাঙৰ, মোকো বুজি পাব, আপোনালোকে মোকো বুজি পাব। গতিকে এই ধৰণৰ যেতিয়া কামবিলাক আৰম্ভ কৰিম, যেতিয়া আপোনালোকে সংসদজন বা আপোনালোকৰ ইয়াৰ পৰা নিৰ্বাচিত প্ৰতিনিধিজন যদি আপোনালোকে ঢুকি পোৱা জেগাত থাকে, বহু সমস্যা আপুনি আপোনাৰ সমাধান হয়, হয়নে নহয়? গতিকে আগতে মোক বাপি অন্যান্যসকলে কৈছে, মানে আপোনাৰ সংসদ বোলে বিৰাট ডাঙৰ বস্তু বোলে, একেবাৰে পোৱাই নাযায় বোলে, চব হাত লগাই দিলেও এপাতে ঢুকি নাপায় বোলে। ইভেন তেনেকুৱা নহয়, মোক আপোনালোকে হাত একেবাৰে পাব। মোক আপোনালোকেতো এইকেইটা দিনৰ ভিতৰত মই কেইবাবাৰো আহিলোঁ নে নাই, এনেকুৱা মিটিং কৰিছোঁ, আমাৰ কংগ্ৰেছৰ কৰ্মীসকলে কৈছে এইটো সাংসদ নিৰ্বাচন নে পঞ্চায়তৰ নিৰ্বাচন। ইমান মিটিং কৰি আছে আপোনালোকে। ইলেকশ্যনৰ দিনাও লাষ্টৰ দিনাও মিটিং কৰিলোঁ নে নাই? মানুহ হ'ল, CMৰ মিটিং হ'ল, ইমান মানুহ নহ'ল, নাহিলেই তেওঁ। কিন্তু আমাৰতো মিটিং হ'ল, আমাৰ অখিল গগৈ ডাঙৰ মিটিং কৰিলে, 5 তাৰিখে মিটিং কৰিলে, 4 তাৰিখে মিটিং হৈছে, 3 তাৰিখে মিটিং হৈছে, তাৰ আগততো ৰোজা মাহত ডাঙৰ মিটিং হৈছে, বাগাপাৰাত মিটিং কৰিলোঁ। সেই মিটিংখনেতো আমাৰ একেবাৰে উঠি গ'ল গোটেইটো। ৰোজা মাহত আমাৰ বাপিহঁতে ভয় খাই আছিল যে ৰোজা মাহ মিটিং হ'বনে নহয়। ইমান মানুহ হ'ল, সেইদিনাৰ পৰা যে বাপিহঁতে হাঁহিছে, আজিলৈকে হাঁহিটো কমা নাই। গতিকে আমি সকলোৱে হাঁহিব লাগিব। মুখত অলপ হাঁহি আহিছেতো আপোনাৰ, হয় নহয়? এই হাঁহিটো যাতে সদায় থাকে। কেতিয়া থাকিব আমাৰ হাঁহিটো? এই হাঁহিটো যদি আমি একেলগে চব হাঁহিটো নাইকিয়া হৈ যাব। 4 তাৰিখে আমাৰ ৰিজাল্ট দিব, আনন্দ কৰিব লাগিব। ইমান আনন্দ আমি নকৰিম যাতে সাধাৰণ মানুহখিনিয়ে বেয়া পায়। আমাকতো অকল কংগ্ৰেছীখিনিয়ে ভোট দিয়া নাই, সাধাৰণ মানুহে ভোট দিছে। মই বৰ্ডাৰ চাই পেলাই আহিছোঁ, বিভিন্ন জাতি জনগোষ্ঠীয়ে মোক কৈছে যে আপোনালোকক ভোট দিছোঁ।
আপুনি মই সুধিছিলোঁ কাক ভোট দিলে বোলে কংগ্ৰেছক দিছোঁ মই মানুহজনক সুধিলোঁ মই তেনেকুৱাই মানুহ কাক ভোট দিছে দেখিলোঁ AGPৰ বহুত পোষ্টাৰ মই কাক ভোট দিছে বোলে কংগ্ৰেছক দিছোঁ কংগ্ৰেছৰ মানুহজন কোন বোলে আপুনি মোক চিনি পাইছে গতিকে মইতো অচিনাকি মুখ নহয় আৰু এনেই কেণ্ডিডেটজন অলপ দুৰ্বল নে শক্তিশালী এনে ঠিকে আছে নে নাই কেণ্ডিডেট ঠিকে আছে গতিকে আপোনালোকক মই কৈছোঁ যে এনেকৈ কথা পাতিলেহে মানুহৰ মাজত সম্বন্ধটো হয় মোক ওচৰতে পাব আমি কথা পাতিম কথা পাতি আমি সমস্যাবিলাক সমাধান কৰিম কিন্তু আজিৰ তাৰিখত যদি আমি ৰিজাল্ট দিলে আমি যদি কিবা কিবি তেনেকুৱা কথা পাতোঁ ভগৱান আল্লাহ নাৰাজ হ'ব যে 4 তাৰিখলৈকে সিহঁতে ৰখিব নোৱাৰিলে এতিয়াই সিহঁতে ৰিজাল্ট ডিক্লেয়াৰ কৰিছে গতিকে আমি এতিয়া ৰিজাল্ট ডিক্লেয়াৰ নকৰোঁ 4 তাৰিখৰ পিছত আমি আনন্দ কৰিম এনেকুৱা আনন্দ কৰিম যে অন্য মানুহৰ বুকুত দুখ নাপায় বহুতে ভোট দিছে নহয় আমাক দিয়া নাই জানো সকলো মানুহক লৈ আনন্দ কৰিম এই আনন্দটো লিমিট ক্ৰছ নকৰে আনন্দটো সীমিতভাৱে লাগিব কাৰণ এমপিটোৱে আমাৰ শেষ নেকি নহয় নহয় আমাক কি লাগিব 26ত চৰকাৰ লাগিব হয় নহয় আমি লাহে 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 হাঁহিম যাতে এই হাঁহি 26লৈকে থাকে আমি গোটেইখিনিয়ে পাৰ পিছত হিয়া ওচৰাই আমি সকলোৱে হাঁহিম দুখীয়া নদুখীৰে সকলোৱে হাঁহিম হয় নহয় আজি মই অন্য কথা নকওঁ ইয়াত কিবা কিবি মই বহুত দেখিছোঁ যে বহুতৰ আপোনাৰ মানে এই মানকাছাখন মানে এই ইনকাম সোৰ্চ হৈ গৈছে আমাৰ বহুতৰ আমাৰ গুৱাহাটীৰ মানুহৰ বহুত সেইবিলাক আমি চাব লাগিব আজিৰ তাৰিখত এইবিলাক একো নকওঁ কথাবিলাক বুজি পাইছে ধৰক আমাৰ ইংগিতবিলাক বুজি পাইছে গতিকে মই আপোনালোকক আজি ইমান কম সময়ৰ ভিতৰত আপোনালোকে এনেকৈ আহিছে মানকাছাৰত আহিছে মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ শুক্ৰিয়া আদায় কৰিছোঁ আপোনালোকৰ দোৱা বিচাৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ মই কাম কৰিব পাৰোঁ নেদেখাজনৰ ওচৰত আপোনালোকে দোৱা কৰিব আশীৰ্বাদ কৰিব যাতে সকলোৱে সমিল মিলেৰে কাম কৰিব পাৰোঁ মোৰ গাটো যাতে ভাল থাকে বহুতে কৈছে ইমান শকত বেছি কষ্ট কৰিছে বোলে গৰমত মোৰ কঁকালৰ বিষ হৈ গৈছে নেকি একে কঁকালৰ বিষত থাকিব নোৱাৰোঁ কিন্তু মানকাছাৰলৈ আহি ৰাস্তাটো বেয়া তোৰ কঁকালৰ বিষ ভাল হৈ গ'ল কেনেকৈ ভাল হৈ গ'ল কঁকালৰ বিষৰ ঔষধ হ'ল আপোনালোক এই যে আপোনালোকৰ লগত ঘূৰি ফুৰিছোঁ ক'ৰ কঁকালৰ বিষ ক'ত পলাল আপোনাৰ ঠিক নাই গতিকে এই মানুহৰ মাজত থকা আনন্দটো বেলেগ 5 ষ্টাৰত বহি আৰামত থাকি এইবিলাক লাভ নাই মই জীৱনত বহুত আপোনাৰ জীৱনত অভাৱ পোৱা নাই মই ভালকৈ উঠিছোঁ কিন্তু এই মৰম এই মাজত থকা দুখীয়া মানুহৰ মাজত থকা কাম কৰা এতিয়া আপোনালোকৰ দুখীয়া মানুহৰ মুখত কাম কৰা দুখীয়া মানুহৰ পাকঘৰটোত অলপ ভালকৈ আমি যোগান ধৰা ল'ৰাকেইটালৈ ভালকৈ খোৱা সেই যিটো আনন্দ সেই আনন্দটো নেদেখাজনে গ্ৰহণ কৰে আৰু নেদেখাজনে গ্ৰহণ কৰাৰ কাৰণেই আজি আপোনালোকে মোক নেদেখাকৈ আমাক ভোট দিছে আৰু সেইকাৰণে মোক ফিল্ডৰ পৰা দৌৰি আহিছে সৰু সৰু ল'ৰা ছোৱালী আপোনালোকে টিভিত চাব দৌৰি আহিছে চবেই মোৰ নামটো কৈ কৈ তেওঁলোকে আপোনাৰ ভোট দিছে বুলি কৈছে মানে তেওঁলোকৰ ঘৰত এটা পৰিৱেশ এটা আহিছে এই পৰিৱেশটো আমি ধৰি ৰাখিব লাগিব যাতে আমাৰ সকলোৰে মুখত হাঁহি বিৰিঙে আৰু যিসকল আমাৰ মাজত নাই সেই সকলোকো আমি কৈছোঁ যে এতিয়া নিৰ্বাচন গ'ল আপোনালোকে আমাৰ লগত আহক একেলগে আমি কাম কৰিম যাতে 26ত আমি ইয়াত ভালকৈ চৰকাৰ কৰিব পাৰোঁ হ'বনে বাৰু গতিকে আজি যাব পাৰোঁ অনুমতি দিছে মোক এতিয়া মই যামগৈ নাযাওঁ ৰাতি থাকিম ৰাতি ইয়াত থাকিম আমাৰ বাপীহঁতৰ মনটো মাৰি গৈছে আকৌ ৰাতি থাকিব যাব লাগিছিল গোটেইদিন আছে গতিকে মই আপোনালোকৰ ওচৰলৈ আহিলোঁ মৰম বিচাৰিছোঁ এনেকৈ থাকিম আমি সদায় হ'ব থেংক ইউ ধন্যবাদ